প্ৰথমে আৰম্ভ কৰোঁ এটা গাৰ্ডে তেওঁৰ এজন বছৰ লগত কথা পতা দেই। প্ৰথমে গাৰ্ডে ক'লে, ছাৰ আপোনাৰ নম্বৰটো দিবনে? ছাৰ আপোনাৰ নম্বৰটো দিবনে? তাকে যদি হিন্দীত আমি ক'বলৈ বিচাৰোঁ তেন্তে চোৱা, ছাৰ আপনা নম্বৰ দেংগে কিয়া? এইদৰে আমি ক'ম। বুজি পালানে? ইয়াত চোৱা, ছাৰ মানে হিন্দীটো ছাৰ বুলিয়ে কোৱা হয়, আচলতে এইটো ইংৰাজী শব্দ দেই। নম্বৰটো দিবনে মানে নম্বৰ দেংগে কিয়া। ইয়াৰ পিছত বছে কি ক'লে, মোৰ নম্বৰ দি তুমি কি কৰিবা? তাকে যদি হিন্দীতে ক'ব বিচাৰা তেন্তে হিন্দীতে মেৰে নম্বৰ সে তুম কিয়া কৰোগে? এইদৰে কোৱা হয় দেই। ইয়াত চোৱা, মোৰ নম্বৰ দি মানে মেৰে নম্বৰ সে তুমি কি কৰিবা মানে তুম কিয়া কৰোগে? বুজি পালানে কথাটো? গাৰ্জনে কৈছিল, ছাৰ আপোনাৰ নম্বৰটো দিবনে? মানে হিন্দীতে হ'ল, ছাৰ আপনা নম্বৰ দেংগে কিয়া? তাৰ উত্তৰত বছে কি ক'লে? বছে ক'লে, মোৰ নম্বৰ দি তুমি কি কৰিবা? তাকে হিন্দীত কি কৈছোঁ মই? মেৰে নম্বৰ সে তুম কিয়া কৰোগে? পাৰিবানে সকলোৱে এইদৰে ক'বলৈ? তাৰ পাছত চোৱা, এতিয়া আকৌ গাৰ্ডে ক'লে, কি ক'লে? নহয় মানে কেতিয়াবা দৰকাৰ পৰিব পাৰে। এইদৰে ক'লে। তাকে হিন্দীতে কেনেকৈ হ'ব? নহি মেৰা মতলব হে কি কভি জৰুৰত পৰ সকতি হে। বুজি পালানে? ইয়াত চোৱা, নহয় মানে কেতিয়াবা, মানে কি কৈছোঁ হিন্দীত? নহি মেৰা মতলব হে দৰকাৰ পৰিব পাৰে মানে জৰুৰত পৰ সকতি হে। বুজি পালানে? তাৰপিছত বছে কি ক'লে? ঠিক আছে লৈ লোৱা, মোৰ নম্বৰ হৈছে, এইবুলি নম্বৰটো দিলে। তাকে হিন্দীতে ঠিক হে লে লো মেৰা নম্বৰ হে, এইদৰে নম্বৰটো দিলে দেই। ইয়াত চোৱা, ঠিক আছে লৈ লোৱা মানে ঠিক হে লে লো। বুজি পালানে? প্ৰথমৰ পৰা চোৱা, গাৰ্ডে কি ক'লে? নহয় মানে কেতিয়াবা দৰকাৰ পৰিব পাৰে। তাকে হিন্দীত মই কি কৈছোঁ? নহি মেৰা মতলব হে কি কভি জৰুৰত পৰ সকতি হে। বুজি পালানে? তাৰ উত্তৰত বছে কি ক'লে? ঠিক আছে লৈ লোৱা, মোৰ নম্বৰ হৈছে, এইদৰে ক'লে। তাকে হিন্দীত ঠিক হে লে লো মেৰা নম্বৰ হে, এইদৰে। এতিয়া এজনী মেডামৰ লগত কথা পতা দিম দেই। মেডামে কি ক'লে প্ৰথমে? ভাইটি মোৰ বেগটো অলপ নি দিয়া না। এইদৰে ভাইটিক ক'লে। তাকে হিন্দীত ভাইয়া জৰা মেৰি বেগ লে লো না। এইদৰে ক'লে। বুজি পালানে? ইয়াত চোৱা, নি দিয়া না মানে লে লো না বুলি কোৱা হ'ল। মোৰ বেগটো মানে জৰা মেৰি বেগ বুলি কোৱা হ'ল দেই। তাৰপিছত আকৌ গাৰ্ডে কি ক'লে? হ'ব বাইদেউ, বাহ ইমান গধুৰ, কি আছে ইয়াত? এইবুলি ক'লে গাৰ্ডে। তাকে হিন্দীত ঠিক হে দিদি, বাহ ইতনা ভাৰী হে, কিয়া হে ইছমে? এইদৰে ক'লে দেই। কোৱা হয় হিন্দীতে আৰু হ'ব বাইদেউ মানে ঠিক হে দিদি, ইমান গধুৰ মানে ইতনা ভাৰী হে, কি আছে ইয়াত মানে কিয়া হে ইছমে? বুজি পালানে? আকৌ প্ৰথমৰ পৰা বুজাই দিছোঁ চোৱা, ভাইটি মোৰ বেগটো অলপ নি দিয়া না। তাকে হিন্দীত কি বুজালোঁ মই? ভাইয়া জৰা মেৰি বেগ লে লো না। তাৰ উত্তৰত গাৰ্ডে কি ক'লে? হ'ব বাইদেউ, বাহ ইমান গধুৰ, কি আছে ইয়াত? তাকে হিন্দীত কি ক'লোঁ? ঠিক হে দিদি, বাহ ইতনা ভাৰী হে। বুজি পালানে? তাৰপিছত আকৌ মেডামে ক'লে, কি ক'লে? অহ অহ বেগটো অলপ গধুৰ আছে, এইদৰে বুলি ক'লে। তাকে হিন্দীত কেনেদৰে কোৱা হ'ব? আহ বেগ থোৰা ভাৰী হে। বুজি পালানে? বা হা বেগ থোৰা ভাৰী হে দেই। মানে হাঁহ বুলি বুজালোঁ মই হিন্দীত দেই। তোমালোকে যেনেকৈ পাৰা তেনেকৈ ক'বা। অলপ গধুৰ আছে মানে থোৰা ভাৰী হে। গাৰ্ডে তাৰ উত্তৰত কি ক'লে? হ'ব মই পাৰিম, আপুনি চিন্তা নকৰিব। তাকে হিন্দীত কি দিছোঁ মই, কেনেকৈ দিম চোৱা, তোমালোকেও চাই লোৱা দেই। হিন্দীত হ'ব, কি হ'ব? ঠিক হে मैं कर लूंगा, आप चिंता मत कीजिए। হ'ব মই পাৰিম মানে ঠিক হে मैं कर लूंगा দেই। আপুনি চিন্তা নকৰিব মানে आप चिंता मत कीजिए। বুজি পালানে? প্ৰথমৰ পৰা আকৌ চোৱা। বেগটো অলপ গধুৰ আছে, মানে হিন্দীত কি বুজালোঁ? হা বেগ থোৰা ভাৰী হে। তাৰ উত্তৰত গাৰ্ডে কি ক'লে? হ'ব মই পাৰিম, আপুনি চিন্তা নকৰিব। তাকে হিন্দীত কি কেনেকৈ কৈছিলোঁ মই? ঠিক হে मैं कर लूंगा, आप चिंता मत कीजिए।
বুজিব পাৰিলানে সকলোৱে তাৰ পাছত আকৌ গাৰ্ডে ক'লে কি ক'লে চোৱা বৰ ভাগৰ লাগিল বাইদেউ তাকে হিন্দীত কেনেদৰে ক'ব পাৰিম मैं बहुत थक गया हूँ दीदी বুজিব পাৰিলানে মানে বুলি বুজালো দেই ভাগৰ লাগিল বাইদেউ মানে মে থক গয়া হো দিদি বুলি কোৱা হ'ল তাৰপিছত গাৰ্ডে আকৌ ক'লে চাহ খাবলৈ কিবা এটা দিব বাৰু বাইদেউ এইদৰে যদি ক'ব বিচৰা হিন্দীত চাय পেনে के लिए कुछ दीजिएगा दीदी চাহ খাবলৈ মানে চাহ পেনে के लिए কিবা এটা দিব মানে कुछ दीजिएगा दीदी বুলি ক'ব পাৰিম দেই বৰ ভাগৰ লাগিল বাইদেউ মানে मैं बहुत थक गया हूँ दीदी বুজিব পাৰিলানে চাহ খাবলৈ কিবা এটা দিব বাৰু বাইদেউ তাকে চাय पीने के लिए कुछ दीजिएगा दीदी এইদৰে আমি ক'ব পাৰিম হিন্দীত দেই তাৰপিছত কি ক'লে কোনে ক'লে এতিয়া মেডামে ক'ব দেই মেডামে কি ক'লে চোৱা মেডামে ক'লে এয়া লোৱা টকা 100 দিছো দেই বেয়া নাপাবা এইদৰে গাৰ্ডক ক'লে তাকে হিন্দীত কেনেকৈ আমি ক'ম ये लो 100 रुपये दिए हैं बुरा नहीं मानना হা এইদৰে মৰমতে বাইদেৱে দিলে এয়া লোৱা মানে ये लो টকা 100 দিছো দেই বেয়া নাপাবা মানে 100 रुपये दिए हैं बुरा नहीं मानना হা এইদৰে কোৱা হয় দেই তাৰ উত্তৰত গাৰ্ডে কি ক'লে বেয়া নাপাও মই এনে ধেমালিয়ে কৰিলো তাকে হিন্দীত যদি আমি ক'ব বিচাৰো তেন্তে কেনেকৈ হ'ব হিন্দীতে बुरा नहीं मानूंगा मैंने ऐसे ही मजाक किया हूँ বুজিব পাৰিলানে ইয়াত চোৱা বেয়া নাপাও মই এনে মানে बुरा नहीं मानूंगा मैंने ऐसे ही এনে ধেমালি কৰিলো মানে ऐसे ही मजाक किया हूँ এয়া লোৱা টকা 100 দিছো দেই বেয়া নাপাবা তাকে কি কৈছিলো মই ये लो 100 रुपये दिए हूँ बुरा नहीं मानना হা মই দুবাৰকৈ বুজাই দি আছো যাতে তোমালোকে ভালকৈ বুজি পোৱা দেই বেয়া নাপাও মই এনে ধেমালি কৰিলো মানে বুৰা नहीं मानूंगा मैं ऐसे ही मजाक किया हूँ বুজিব পাৰিলানে সকলোৱে পাৰিবানে এইদৰে ক'বলৈ এটা কাহিনীৰ দৰে বুজাই দিছো তোমালোকক দেই তাৰপিছত চোৱা তাৰপিছত এটা গাখীৰৱালাৰ লগত কথা পতা দিম দেই চোৱা এতিয়া গাখীৰৱালা আহিল ভাইটি এতিয়া সকলো ৰুমতেই আছেনে এই বুলি ক'লে गार्डक ताके हिंदीत भाया अब सब रूम में ही है क्या बुझिब পাৰিলানে ইয়াত চোৱা ভাইটি এতিয়া মানে ভাইয়া অব ৰুমতেই আছেনে মানে ৰুম में ही है क्या তাৰপিছত গাৰ্ডে কি ক'লে আছে কিন্তু আপুনি ভিতৰত যাব নোৱাৰিব ताके हिंदीत हाँ है लेकिन आप अंदर नहीं जा सकते বুঝিব পাৰিলানে আছে কিন্তু মানে हाँ है लेकिन যাব নোৱাৰিব মানে नहीं जा सकते ভাইটি এতিয়া সকলো ৰুমতে আছেনে মানে ভাইয়া অব সব ৰুম में ही है क्या তাৰপিছত গাৰ্ডে কি কৈছিল আছে কিন্তু আপুনি ভিতৰত যাব নোৱাৰিব মানে हाँ है लेकिन आप अंदर नहीं जा सकते বুজিব পাৰিলানে তাৰপিছত গাখীৰৱালাই কি ক'লে কিয় মইতো সদায়ে আহি আছো তাকে হিন্দীত কেনেকৈ ক'ম আমি क्यों मैं तो सदाय आही आसो ताके हिंदीत क्यों मैं तो रोज आता रहता हूँ ताके यार अर्थबिलाक बुझाई दिउ चुआ क्यों माने क्यों बुझिब পাৰিলানে আৰু मैं तो सदाय आही आसो माने की कलो मैं तो रोज आता रहता हूँ तार पिছত गार्डे की कले तार उत्तरत হয় কিন্তু এতিয়া নিয়ম হলনি হৈছে হয় কিন্তু এতিয়া নিয়ম হলনি হৈছে তাকে হিন্দীতে আমি কম কেনেকৈ हाँ लेकिन अब नियम बदल चुका है हाँ लेकिन अब नियम बदल चुका है ইয়াত চোৱা হয় কিন্তু এতিয়া মানে हाँ लेकिन अब বুলি কলো নিয়ম হলনি হৈছে মানে নিয়ম বদল চুকা है বুজিব পাৰিলানে আকৌ চোৱা ওপৰৰ পৰা কিয় মইতো সদায়ে আহি আছো তাকে কি কলো হিন্দীত কিয় मैं तो रोज आता रहता हूँ বুলি কলো হয় নহয় আৰু তলৰটো চোৱা হয় কিন্তু এতিয়া নিয়ম হলনি হৈছে তাকে কি কলো হিন্দীত हाँ लेकिन अब नियम बदल चुका है नियमे বুলি কোৱা হয় আকৌ বেলেগো ক'ব পাৰি দেই তাৰ পিছত
গাৰ্ডে কি ক'লে আমাক অৰ্ডাৰ দিয়া হৈছে যে বাহিৰা কোনো এইটো আধা বাক্য হয় দেই চোৱা ইয়াৰ অৰ্থ হ'ব হিন্দীতে हमें ऑर्डर दिया गया है कि बाहर के किसी को আকৌ আমাক অৰ্ডাৰ দিয়া হৈছে মানে हमें ऑर्डर दिया गया है कि বাহিৰা কোনো মানে বাহৰ কে কিসি কো এতিয়া সম্পূৰ্ণ আকৌ আধা বাক্যটো পুৰাই দিওঁ দেই কোনো মানুহক ভিতৰত সোমাবলৈ দিব নালাগে কোনো মানুহক ভিতৰত সোমাবলৈ দিব নালাগে মানে किसी को भी अंदर नहीं जाने देना है বুজিব পাৰিলানে কোনো মানুহক ভিতৰত মানে किसी को भी अंदर সোমাবলৈ দিব নালাগে মানে नहीं जाने देना है আমাক অৰ্ডাৰ দিয়া হৈছে যে বাহিৰা কোনো মানে हमें ऑर्डर दिया गया है कि बाहर के किसी को কোনো মানুহক ভিতৰত সোমাবলৈ দিব নালাগে মানে किसी को भी अंदर जाने नहीं देना है পাৰিবানে এইদৰে সকলোৱে কেনে লাগিল আজিৰ ভিডিঅ' ভাল লাগিছেনে যদি কিবা এটা শিকিব পাৰিছা তেন্তে কি কৰিবা ভিডিঅ'টো এটা লাইক কৰিবা আৰু অলপ হিন্দীত কৈ দিও দেই आज की वीडियो से कुछ सीख पाए हैं क्या अगर सचमुच ही कुछ सीखा है तो इस वीडियो को एक लाइक करना मत भूलिएगा आपका आज का दिन शुभ हो बाय बाय